So, hello student, welcome to ND Education. আজি এটা নিউ ভিডিঅ' মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজিৰ এই ভিডিঅ'টি হৈছে স্মাৰ্ট পৰ্টেলৰ এডমিশনৰ ওপৰত। ওকে, তোমালোকে হয়তো গম পাইছা অলৰেডি স্মাৰ্ট পৰ্টেলত মেৰিট লিষ্টসমূহ মুকলি কৰি দিয়া হৈছে। এতিয়া ষ্টুডেণ্টসকলৰ মাজত প্ৰশ্ন উঠিছে যে মেৰিট লিষ্ট যেহেতু হৈ গ'ল, পাব্লিছ কৰা হৈ গ'ল, এতিয়া এডমিশন ফাইনেল এডমিশন বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকে কি কি কৰিব বা এডমিশনৰ যিটো ষ্টেপ সেই ষ্টেপটো কেনেকুৱা হ'ব, ডকুমেণ্ট কি কি লাগিব আৰু পে'মেণ্ট কেনেকৈ কৰিব, কি কৰিব লাগিব কি কৰিব নালাগে, এনেকুৱা বিভিন্ন ডাউট তোমালোকৰ মনত আহিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টিত এডমিশন ৰিলেটেড সকলোখিনি কথা ডিছকাছ কৰিম, তোমালোকে চাই থাকা। অ'কে, চ' পোনপ্ৰথমে যদি চাওঁ আমাৰ অলৰেডি মেৰিট লিষ্টত তোমালোকৰ নাম আহিলে ইয়াত কংগ্ৰেচুলেশ্যন, ইউ হেভ ৰিচিভ ওৱান অৰ মোৰ এডমিশন অফাৰ ফ্ৰম ইয়াৰ চুজেন কলেজ। চ' তোমালোকক যদি অফাৰ আহে এনেকে তোমালোকৰ এডমিশন অহা বুলি দেখাই দিব। চ' যেতিয়া লগ ইন কৰিবা, অ'কে, স্মাৰ্ট পৰ্টেলটোত পোনপ্ৰথমে তোমালোকে গুচি যাবা। স্মাৰ্ট পৰ্টেলত কেনেকৈ যাবা, যিকোনো এটা ব্ৰাউজাৰত গৈ কিনে স্মাৰ্ট পৰ্টেল বুলি মাৰি দিবা, SMARTH। অ'কে, স্মাৰ্ট পৰ্টেলত গৈ কিনে তোমালোকে তোমাৰ যিখিনি লগ ইন ডিটেইলছ আছিল সেই ডিটেইলছখিনি দি কিনে ইয়াত লগ ইন হৈ ল'বা। অ'কে, সেইখিনি মই ইমান দেখাই নাযাওঁ, কেনেকৈ লগ ইন কৰে কি কৰে তোমালোকে হয়তো অলৰেডি জানা। অ'কে, চ' নাও আমি লগ ইন হৈ ল'লোঁ আৰু ইয়াত এজন ষ্টুডেণ্টৰ দুখন কলেজত এতিয়ালৈ মানে অফাৰ আহিছে। অফাৰ কেনেকৈ চেক কৰে, মই লাষ্ট যিটো মেৰিট লিষ্টৰ ওপৰত ভিডিঅ' বনাইছিলোঁ তাতে দেখাই দিছিলোঁ যে তোমালোকৰ এই মাই এডমিশ্যন অফাৰ বুলি ছাইডত যিটো অপশ্যন আছে মাই এডমিশ্যন অফাৰ, সেইটোত গ'লে তোমালোকৰ ক'ত ক'ত অফাৰ আহিছা, ক'ত ক'ত নাম আহিছে এইখিনি দেখাই দিয়ে। আৰু কিছুমান ষ্টুডেণ্টৰ এটা কমপ্লেইন আহিছে যে তেওঁলোকৰ মেৰিট লিষ্টত নাম আহিছে, স্মাৰ্ট পৰ্টেলৰ ফালৰ পৰা ডাউনলোড কৰা লিষ্টত তেওঁলোকৰ নাম আছে, কিন্তু যেতিয়া তেওঁলোকে স্মাৰ্টত লগ ইন কৰি চাইছে তেতিয়া এডমিশ্যন অফাৰত ন' অফাৰ বা একো অফাৰ দেখুওৱা নাই। বা মাই এপ্লিকেশ্যনত গ'লেও তাৰ তলত ইয়াত যেনেকৈ ৱেইট এখনত মই যদি যাওঁ, ইয়াত ছাইডত দেখাইছে যে এডমিশ্যন অফাৰ্ড, ষ্টেটাছটো এডমিশ্যন অফাৰ্ড বুলি এটা দেখাইছে, দেখা পাইছা তোমালোকে। চ' সেনেকুৱা কোনো অপশ্যন অহা নাই। চ' যদি তোমালোকৰ মেৰিট লিষ্টত নাম আহিছে আৰু পৰ্টেলত একো অপশ্যন অহা নাই, তেতিয়া তোমালোকে এই তলৰ যিটো কণ্টেক্ট আছ নামৰ এটা অপশ্যন আছে, কণ্টেক্ট আছৰ অপশ্যনত গৈ কিনে তোমালোকে কলেজৰ লগত কণ্টেক্ট কৰি ল'ব পাৰা। অ'কে, কাৰণ সেইটো কিছুমানৰ টেকনিকেল ইছ্যু হ'ব পাৰে বা এডমিশ্যনৰ দিনাই তোমালোকে যেতিয়া আমাৰ ধৰা যদি আমি টাইমলাইন হিচাপে চাওঁ, ফাৰ্ষ্ট মেৰিট লিষ্টৰ এডমিশ্যনৰ ডেট দিছে তোমাৰ ৱেইট 4 পৰা 6 জুন। চ' এইখিনি সময়ৰ ভিতৰত গৈ কিনে তোমালোকে সেই কলেজত ইছ্যুটো জনাবা আৰু তেওঁলোকে গোটেইখিনি চাই মেলি তোমালোকৰ অফাৰটো দি দিব। অ'কে, এইটো তোমালোকৰ কনফিউজন ক্লিয়াৰ হ'ল। এতিয়া নেক্সট কথা, আমি কলেজত যাম কেতিয়া আৰু কি কি ডকুমেণ্ট লাগিব সেইটো। অ'কে, চ' যদি তুমি ফাৰ্ষ্ট মেৰিট লিষ্টৰ ক্ষেত্ৰত চোৱা, ফাৰ্ষ্ট মেৰিট লিষ্টৰ ক্ষেত্ৰত আমাৰ এডমিশ্যন অফ এপ্লিকেণ্টছ ইন ফাৰ্ষ্ট মেৰিট লিষ্ট সেইটো দিছে আমাৰ 4 পৰা 6 জুন। সেনেকৈ ছেকেণ্ড মেৰিট লিষ্টৰ ক্ষেত্ৰত চাব গ'লে তোমালোকৰ 8 জুনত ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব। 8 জুনত পাব্লিছ নহয়, 9 জুনত ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব। আৰু 10 পৰা 12 জুনৰ ভিতৰত আমাৰ ছেকেণ্ড মেৰিট লিষ্টত যাৰ যাৰ নাম আহিছে তেওঁলোকে সেই সময়খিনিত গৈ কিনে এডমিশ্যনটো ল'ব লাগিব। চ' এতিয়া এডমিশ্যনটো কেনেকৈ হ'ব, এডমিশ্যনটো তোমালোকৰ পোনপ্ৰথমে যিসমূহ ইম্পৰ্টেণ্ট ডকুমেণ্ট আছে সেই ডকুমেণ্টখিনি লগত লৈ যাব লাগিব। আৰু তোমালোকৰ তাত মাতিব বা তোমালোকে তাত যিখন সামাৰ্থৰ ফৰ্মখন জমা দিব লাগিব তাত কলেজত। আৰু তেওঁলোকে গোটেইখিনি ডকুমেণ্ট এটচেট্ৰা চাব, ভালকৈ ভেৰিফাই কৰি ল'ব। আৰু ভেৰিফাই কৰি উঠি কিবা যদি পে'মেণ্ট কৰিব লগা আছে, যদি ফ্ৰী এডমিশ্যন হয় তেতিয়া ফ্ৰী এডমিশ্যনৰ ডকুমেণ্টখিনি দেখাব লাগিব। আৰু যদি কিবা পে'মেণ্ট কৰিব লগা আছে তোমালোকে তাতেই পে'মেণ্ট কৰি ল'ব পাৰিবা। অ'কে, আৰু কিছুমানে কৈছে অনলাইন পে'মেণ্ট কৰিব লাগিব নেকি স্মাৰ্ট পৰ্টেলত। চ' স্মাৰ্ট পৰ্টেলত মই সেইটো দেখাই দি আছোঁ। ৱেইট, ধৰা এজন ষ্টুডেণ্টৰ যদি ষ্টুডেণ্টজনৰ যদি মই এটা অফাৰ একচেপ্ট কৰি দেখাওঁ, চ' তেওঁ যিকোনো এখন ধৰা ইয়াত ফিজিক্সত এটা অপশ্যন আহিছে। চ' ফিজিক্সৰ একচেপ্ট অফাৰ বুলি কৰি দিলে, ৱেইট, একচেপ্টিং এন অফাৰ ইজ অনলি দ্য ফাৰ্ষ্ট ষ্টেপ টু চিকিউৰ ইয়ৰ এডমিশ্যন ইউ মাষ্ট ডাইৰেক্টলি কণ্টেক্ট দ্য কলেজ ইউনিভাৰ্চিটি টু কমপ্লিট ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড ফুলফিল অল ৰিকুৱাৰ্ড ফৰ্মেলিটিজ। ফি পে'মেণ্ট must also be completed as per college requirements only after completing these steps. অ'কে, চ' গতিকে তোমালোকৰ অকল একচেপ্ট অফাৰত কৰি দিলে যে তোমালোকে এডমিশ্যন হৈ যাব সেইটো নহয়, তোমালোকে কলেজত যাব লাগিব, গোটেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। বা কলেজৰ ফালৰ পৰা যিটো হিচাপে তোমালোকক কয় যে অমুক তাৰিখে আহিবা, এনেকৈ পে'মেণ্ট কৰিব লাগিব। গতিকে পে'মেণ্টৰ বা গোটেইখিনি বস্তু কৰি উঠিহে তোমালোকে ইয়াত কনফাৰ্ম কৰিব ল'ব পাৰিবা। গতিকে এইটো কনফাৰ্ম কৰিবলৈ বা পেজটো ভালকৈ অহা নাই, মই পুনৰাই ট্ৰাই কৰি চাওঁ। So if I go to my admission offer and then so accept offerত গ'লে আমাৰ অ'কে চেম বস্তু দেখাইছে। গতিকে মই লাষ্ট ভিডিঅ'টো দেখাইছিলোঁ, এই গোটেইখিনি তোমালোকে পঢ়ি চাবা। আৰু তলত যিটো কনফাৰ্ম বুলি দিছে, টাইপ কনফাৰ্ম ইন দ্য ইনপুট বক্স। চ' ইয়াত CON
FIRM কনফাৰ্ম বুলি তোমালোকে লিখি দিব লাগিব CONFIRM ওকে কনফাৰ্ম বুলি লিখি দি কিনে একচেপ্ট টিপি দিলে তোমাৰ যেটো এডমিশন অফাৰ সেই এডমিশন অফাৰটো একচেপ্ট হৈ যাব ওকে সো ষ্টুডেন্ট তোমালোকে দেখা পাইছা ইয়াত এডমিশন অফাৰ একচেপ্টেড বুলি দেখাইছে এতিয়া আমি পেমেন্ট কেনেকৈ কৰিম ওকে পেমেন্টৰ অপচন যদি তুমি ইয়াত চোৱা ইয়াত হেনেকুৱা কোনো পেমেন্টৰ অপচন দিয়া নাই সো এইটো তোমালোকৰ পেমেন্ট ইয়াত পেইড ফি পেইড নট পেইড এইবিলাক ইয়াত কোনো দেখুৱা নাই সেইখিনি তোমালোকৰ হ'ব কলেজৰ ফালৰ পৰা কাৰণ তুমি কলেজত পেমেন্টটো জমা দিব লাগিব কিছুমান কলেজে অনলাইন পেমেন্ট লয় কিছুমান কলেজে কেশ পেমেন্ট লয় গতিকে তোমালোকে পেমেন্টৰ ক্ষেত্ৰত কিবা যদি ডাউট আছে কলেজখনৰ লগত ডাইৰেক্ট কন্টেক্ট কৰি কিনে কথাটো সুধি চাব পাৰা ওকে সো ইয়াত ডাইৰেক্ট সামাৰ্ট পোৰ্টেলত হেনেকৈ কোনো পেমেন্ট কৰা অপচন অহা নাই ওকে সো এতিয়া ইয়াৰ পিছত আহিল ডকুমেন্ট কি লৈ যাম ওকে মই ডকুমেন্টৰ লিষ্টখন তোমালোকক দেখাই দি আছো সো ফাৰ্ষ্ট ইম্পৰ্টেন্ট ডকুমেন্ট হল আমাৰ সামাৰ্ট পোৰ্টেলৰ এপ্লিকেশন ফৰ্ম অৰ্থাৎ এই ইয়াত সাইডত যেনেকৈ তোমালোকৰ প্ৰিন্ট ফৰ্ম বুলি এটা লেখা আহিছে উইথড্ৰ এপ্লিকেশনৰ সাইডত উইথড্ৰ এপ্লিকেশনটো কৰি নিদিবা তেতিয়া তোমালোকৰ এডমিশনটো পুনৰাই কেনসেল হৈ যাব ওকে সো প্ৰিন্ট ফৰ্ম বুলি যেটো দেখা পাইছা সেই প্ৰিন্ট ফৰ্মত ক্লিক কৰিলে তোমালোকৰ সামাৰ্থৰ যিখন এপ্লিকেশন ফৰ্ম সেই এপ্লিকেশন ফৰ্মখন ডাউনলোড হৈ যাব আৰু সেইখন তোমালোকে ভালকৈ ৰাখি থবা আৰু সেই ফৰ্মখনে তোমালোকে কলেজত জমা দিব লাগিব ওকে মই গোটেইখিনি ভালকৈ লিখি দি আছো সো ফাৰ্ষ্ট আমাৰ ইম্পৰ্টেন্ট ডকুমেন্ট হল যিখন সামাৰ্থৰ এপ্লিকেশন ফৰ্ম ওকে এন্ড দেন নেক্সট আমাৰ ইম্পৰ্টেন্ট ডকুমেন্ট হল তোমালোকৰ জি এইচএছ ৰ মাৰ্কশিট ওকে এইচএছ ৰ মাৰ্কশিটৰ ক্ষেত্ৰত এতিয়া ক'ব গ'লে যিসমূহ অৰিজিনেল মাৰ্কশিট বৰ্ডৰ ফালৰ পৰা প্ৰদান কৰা হয় প্ৰায় গোটেইবিলাক কলেজতে আহি গৈছে গতিকে যদি তোমালোকে সেই অৰিজিনেল মাৰ্কশিটখন পাইছা সেই অৰিজিনেল মাৰ্কশিটখন লৈ যাবা আৰু অৰিজিনেল মাৰ্কশিটখনত কোনো লেমিনেশ্যন বা কোনো হেনেকৈ কভাৰ লগাই নলবা কাৰণ তেতিয়া যদি কিবা ষ্টাম্প মাৰিব লাগে তোমালোকৰ মাৰ্কশিটৰ পিছফালে এডমিশন কনফাৰ্ম হোৱা বুলি তেতিয়া তোমালোকৰ সেইটো বহুত ইস্যু হৈ যায় ওকে গতিকে ধুনীয়াকৈ অৰিজিনেল মাৰ্কশিটখন লৈ যাবা আৰু যিসকলে এতিয়ালৈ অৰিজিনেল মাৰ্কশিট পোৱা নাই তেতিয়াহ'লে তোমালোকে যিখন অনলাইনত ডাউনলোড কৰিছিলা এইচএছচিৰ পৰ্টেলৰ ফালৰ পৰা সেই মাৰ্কশিটখনে লৈ যাবা ওকে আৰু লগতে এইচএছৰ যিবিলাক মাৰ্কশিট হওক এডমিট কাৰ্ড হওক বা যিবিলাক ৰিলেটেড ডকুমেন্ট আছে তোমালোকৰ হাই সেকেন্ডাৰী সেই ডকুমেন্টখিনি লগত লৈ যাবা ওকে প্ৰিন্ট কপি জেৰক্স কপি বা অৰিজিনেল কপি গোটেইখিনি লগত লৈ যাবা ওকে মই এইচএছ ডকুমেন্টছ বুলি ইয়াত লিখি দিছো ইয়াৰ পিছত ক্লাছ 10 ৰ ডকুমেন্ট সাধাৰণতে চোৱা দেখা নাযায় তথাপিও ক্লাছ 10 ৰ বা এইচএছএলসি বা ক্লাছ 10 ৰ যিখিনি ডকুমেন্ট আছে মাৰ্কশিট হওক সাৰ্টিফিকেট হওক যদি সাৰ্টিফিকেট পোৱা নাই তোমালোকৰ মাৰ্কশিটখনকে মাৰ্কশিট কাম সাৰ্টিফিকেট বুলি লেখা থাকিব পাৰে গতিকে মাৰ্কশিটখন লৈ গ'লে হ'ল বা ডকুমেন্ট এডমিট কাৰ্ডখন লৈ যাবা কাৰণ এছ প্ৰুফ হিচাপে কেতিয়াবা ক্লাছ 10 ৰ এডমিট কাৰ্ডখন চোৱা দেখা যায় ওকে সো ইয়াৰ পিছত হ'ল তোমালোকৰ পাছপোৰ্ট সাইজ ফটো লৈ যাবা পাছপোৰ্ট সাইজ ফটো সাধাৰণতে নালাগে তথাপিও কিবা যদি ধৰা অফলাইন কৈ তাত কলেজত এডমিশন হোৱাৰ পিছত কিবা এটা ফৰ্ম ফিল আপ কৰি দিব লাগে তেতিয়া তাত ফটো পেষ্ট কৰিব লাগিব পাৰে গতিকে তোমালোকৰ পাছপোৰ্ট সাইজ ফটো কেইখনমান লৈ যাবা ওকে নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট হল আধাৰ কাৰ্ড বা আদাৰ আইডেন্টিটি ডকুমেন্ট তোমালোকে আইডেন্টিটি যি সিলেক্ট কৰিছিলা এপ্লিকেশন ফৰ্ম ফিল আপ কৰাৰ সময়ত পান কাৰ্ড হওক আধাৰ কাৰ্ড হওক সেই আধাৰ কাৰ্ড বা সেই যি ডকুমেন্ট তোমালোকে সিলেক্ট কৰিছিলা সেই ডকুমেন্টখিনি ইয়াত লৈ যাবা তথাপি আধাৰ কাৰ্ডটো বহুত ইম্পৰ্টেন্ট হয় যদি আধাৰ কাৰ্ড সিলেক্ট কৰা নাছিলা তথাপিও তোমালোকে আধাৰ কাৰ্ডটো পাৰিলে লৈ যাবা ওকে নেক্সট তোমালোকৰ ডমিসাইল সাৰ্টিফিকেট বুলি ক'লে তোমালোকৰ আধাৰ কাৰ্ডখনকে কনসিডাৰ কৰিব যদি তোমালোকৰ পিআৰসি আছে ওকে পিআৰসি যদি আছে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট সেইটোতো ওকে আছে যদি পিআৰসি নাই তোমালোকৰ যেটো আধাৰ কাৰ্ড হয় সেই আধাৰ কাৰ্ডটো লৈ গ'লে হ'ব ওকে সো ইয়াৰ পিছত তোমালোকৰ পিআৰসি নিলা আধাৰ কাৰ্ড নিলা যদি পিআৰসি নাই আধাৰ কাৰ্ড নিলে হ'ব তোমালোকে চিন্তা কৰিব নালাগে কোনো এফিডেভিট বনাব নালাগে কিছুমানে ভাবে ডমিসাইল এফিডেভিট বনাব লাগিব কোৰ্টত গৈ ইমান ইম্পৰ্টেন্ট নহয় ইয়াৰ পিছত তোমালোকৰ কেটেগৰী সাৰ্টিফিকেট বা কাষ্ট সাৰ্টিফিকেটখিনি লৈ যাবা ওকে কাষ্ট সাৰ্টিফিকেটত তোমাৰ ওবিসি কাষ্ট হয় ওবিসি সাৰ্টিফিকেট এসসি কাষ্ট হওক এসসি সাৰ্টিফিকেট আৰু ওবিসিৰ ক্ষেত্ৰত চাব গ'লে তোমালোকৰ যিখন এনচিএল সাৰ্টিফিকেট নন ক্ৰিমিলিয়াৰ সেই সাৰ্টিফিকেটখন তোমালোকে দেখালেহে এইবাৰ হেতু কনফাৰ্ম কৰি দিছে তোমালোকে এনচিএল সাৰ্টিফিকেটখন দেখালেহে তোমালোকৰ ওবিসি বুলি তোমালোকক গণ্য কৰা হ'ব আৰু যেটো ৰিজাৰ্ভেশন হেতু তোমালোকে পাবা ওকে সো এনচিএল সাৰ্টিফিকেটখন তোমালোকে লৈ যাব ট্ৰাই কৰিবা কিছুমানে ভাবে যে নাই এপ্লাই কৰিছো ৰিসিভ লৈ যাম নো ফাইনাল ভেৰিফিকেশনত তোমালোকৰ অৰিজিনেল সাৰ্টিফিকেট লাগিব বা যিখিনি একচুৱেল সাৰ্টিফিকেট সেইখিনি আছে কোনো ৰিসিভ বা সেই বিলাক দেখালে তেওঁলোকে এলাউ নকৰে সাধাৰণতে ওকে সো কাষ্টৰ ক্ষেত্ৰত ইডব্লিউএছ কাষ্টৰ ক্ষেত্ৰত হলেও তোমালোকৰ ভ্যালিড ফাইনান্সিয়াল ইয়াৰৰ কাষ্ট সাৰ্টিফিকেট বা ইডব্লিউএছ সাৰ্টিফিকেটখন লৈ যাবা ইনকাম সাৰ্টিফিকেটখন লৈ যাবা যদি ইডব্লিউএছ হয় কেতিয়াবা ইনকাম সাৰ্টিফিকেটো চোৱা দেখা যায় ইডব্লিউএছৰ ষ্টুডেন্টৰ ক্ষেত্ৰত
বা এনচিএলৰ ক্ষেত্ৰতো ইনকাম চাৰ্টিফিকেটখনো চোৱা দেখা যায় একেলগে গতিকে ইনকাম চাৰ্টিফিকেটখনো যদি তোমালোকৰ লগত আছে সেইখন লৈ যাবা অ'কে চ' ইয়াৰ পিছত অন্য কিবা যদি চাৰ্টিফিকেট আছে ধৰা কিবা কোৱাটা আছে স্পৰ্টছ কোৱাটা কালচাৰেল কিবা কোৱাটা আছে চ' আদাৰ যদি কিবা ডকুমেণ্ট আছে সেইখিনিও তোমালোকে লগত লৈ যাবা আৰু এটা ইম্পৰ্টেণ্ট হ'ল যদি তোমালোকৰ ড্ৰপ ইয়াৰ আছে ধৰা তুমি ক্লাছ 12 2024 পাছ কৰিছা 23 পাছ কৰিছা 25 পাছ কৰিছা অৰ্থাৎ এই বছৰ পাছ নকৰি 1 বছৰ বা 2 বছৰ আগতে পাছ কৰিছা তোমালোকৰ ড্ৰপ আছে তেতিয়া তোমালোকৰ গেপ চাৰ্টিফিকেট এখন লাগিব গেপ চাৰ্টিফিকেট কেনেকৈ বনাবা এতিয়া চ' গেপ চাৰ্টিফিকেটটো একদম ইজি হয় তোমালোকে কোৰ্টত যাবা নটাৰী অফিচত আৰু তাত এফিডেভিট তেওঁলোকে কৈ দিলে বনাই দিব এফিডেভিট এখন বনাই দিয়ে যে মই অমুকৰ পৰা অমুক ফাইনেন্সিয়েল ইয়াৰত মোৰ গেপ আছিলে আৰু এইটো ৰিজন হয় ফাইনেন্সিয়েল প্ৰব্লেম বা এণ্ট্ৰেন্স এক্সাম প্ৰিপাৰেশ্যন এনেকৈ এখন এফিডেভিট বনাই দিয়ে সেইখনে তোমালোকৰ গেপ চাৰ্টিফিকেট হিচাপে গণ্য কৰা হ'ব অ'কে আৰু যদি গুৱাহাটীত তোমালোকে আছা চিন্তা কৰিব নালাগে ময়ো গুৱাহাটীৰে হয় আৰু মই গুৱাহাটীৰ প্ৰায় ষ্টুডেণ্টক গেপ চাৰ্টিফিকেট বনাই দিছোঁ এইবাৰ চ' তোমালোকৰ যদি গেপ চাৰ্টিফিকেটখন বনাই দিব লাগে ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট ডিটেইলছ আছে মোক কণ্টেক্ট কৰিলে তোমালোকৰ বাবে মই এই গেপ চাৰ্টিফিকেটটো এৰেঞ্জ কৰি দিব পাৰিম অ'কে অনলি ফৰ ষ্টুডেণ্ট ফ্ৰম গুৱাহাটী অ'কে চ' নেক্সট ইজ ফ্ৰী এডমিশ্যনৰ যিবিলাক ডকুমেণ্ট অ'কে ফ্ৰী এডমিশ্যনৰ ডকুমেণ্ট চ' ফ্ৰী এডমিশ্যনৰ তোমাৰ মেইন ইম্পৰ্টেণ্ট হ'ল যিটো আমাৰ ইনকাম চাৰ্টিফিকেট অ'কে ইনকাম চাৰ্টিফিকেট নাই যদি তোমালোকৰ ৰেচন কাৰ্ড চ' ৰেচন কাৰ্ডটো ইম্পৰ্টেণ্ট তোমালোকৰ ইনকাম চাৰ্টিফিকেট নাই যদি ৰেচন কাৰ্ডটো একচেপ্ট কৰিব কিন্তু কিছুমানত ৰেচন কাৰ্ডটোৱে যি অকল একচেপ্ট কৰিব সেইটো নহয় কাৰণ গভৰ্ণমেণ্টে লাষ্ট ইয়াৰ কৈছিলে যে অকল ৰেচন কাৰ্ড থাকিলেহে ফি ৱেইভাৰ দিব তাৰপিছত আকৌ এডিট কৰি কিনে আমাৰ ইনকাম চাৰ্টিফিকেটৰ লগতে ৰেচন কাৰ্ড দুয়োটা হ'লে তোমালোকক ফি ৱেইভাৰটো দিয়া হ'ব বুলি পিছত কনফাৰ্ম কৰি দিছে গতিকে তোমালোকৰ যদি ৰেচন কাৰ্ডৰ কিবা ইছ্যু হৈ আছে ইনকাম চাৰ্টিফিকেটখন লৈ যাবা আৰু ইনকাম চাৰ্টিফিকেট নাই যদি ৰেচন কাৰ্ড লৈ গ'লে হ'ব অ'কে আৰু দুয়োখন আছে যদি দুয়োখনে লৈ যাবা তেতিয়া তোমালোকৰ কোনো প্ৰব্লেম নহয় ফ্ৰী এডমিশ্যনৰ বাবে অ'কে আৰু আগতে ফ্ৰী এডমিশ্যনৰ ক্ষেত্ৰত কিবা গছপুলি লোৱা ফটো এটচেট্ৰা খুজিছিল বাট আজিকালি খোজা দেখা নাযায় ইমান অ'কে আৰু লগতে তোমালোকৰ বেংকৰ যিটো পাছবুক হয় বেংক পাছবুক তোমালোকৰ বেংক পাছবুকৰ ডিটেইলছখিনিও লৈ যাবা বা পেৰেণ্টছৰখিনিও লৈ যাবা কাৰণ কেতিয়াবা ফ্ৰী এডমিশ্যনত যদি তোমালোকে এডমিশ্যন লোৱা তেতিয়া ফৰ্ম ফিল আপ কৰি দিব লাগে যে মোৰ বেংক একাউণ্ট নাম্বাৰ অমুক ফাদাৰ্ছৰ বেংক একাউণ্ট নাম্বাৰ অমুক লগতে পেৰেণ্টছৰ ডকুমেণ্টো খোজা যায় ত' পেৰেণ্টছৰ যিবিলাক ID কাৰ্ড আছে ধৰা আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে অ'কে বেংক পাছবুক আছে এইখিনি পাৰিলে মোবাইলত ফটো কৰি লৈ যাবা কাৰণ তাৰো কিছুমান বেংক একাউণ্টৰ নাম্বাৰ খুজিব পাৰে আধাৰ কাৰ্ডৰ নাম্বাৰ খুজিব পাৰে অ'কে গতিকে এইটো এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট আৰু এটা হ'ল ABC বা আপাৰ ID এবাৰ আপাৰ IDটো তোমালোকে যদি বনাইছা ভাল বা ABC ID মই ABC বুলি লিখি দিছোঁ চ' ABC ID বা আপাৰ IDটো কেনেকৈ বনাই ডেছক্ৰিপশ্যনত লিংক আছে তাত গৈ কিনে তোমালোকে সেই একাডেমিক বেংক অফ ক্ৰেডিটৰ যিটো কাৰ্ড বা ABC বা আপাৰ ID সেই আপাৰ IDটো তোমালোকে বনাই ল'বা আৰু সেই আপাৰ IDটো যদি বনাই লৈছা সামাৰ্থত কেনেকৈ লিংক কৰে তোমালোকে গম পাবা মই যেতিয়া প্ৰথমবাৰৰ বাবে সামাৰ্থৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল কমপ্লিটৰ এটা ভিডিঅ' বনাইছিলোঁ তাতে মই ABC ID কেনেকৈ লিংক কৰে বা আপাৰ ID কেনেকৈ লিংক কৰে আপাৰ আৰু ABC চেম হয় দিয়া তোমালোকে কনফিউজন নহবা গতিকে এই দুটা কেনেকৈ লিংক কৰিবা তোমালোকে সামাৰ্থৰ লগত সেইটো মই ভিডিঅ' বনাই থৈছোঁ যদি এতিয়ালৈ লিংক কৰা নাই সামাৰ্থ পৰ্টেলৰ লগত আপাৰ IDটো লিংক কৰি লোৱা আৰু আপাৰ ID কাৰ্ডখনো তোমালোকে পাৰিলে জেৰক্স কৰি কিনে বা প্ৰিণ্ট আউট কৰি কিনে লৈ যাবা এডমিশ্যনত চাই দিব পাৰে তথাপিও ইমান মেণ্ডেটৰী নহয় ইয়াৰ চবতকৈ ইম্পৰ্টেণ্ট ডকুমেণ্ট হ'ল মই ষ্টাৰ মাৰ্ক দি দিছোঁ চ' প্ৰথমৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট এইটো এটা ষ্টাৰ হয় দেন HS-ৰ ডকুমেণ্টটো ষ্টাৰ মাৰ্ক দেন তোমালোকৰ আধাৰ কাৰ্ড নাচাই ইমান বা এইটো 6 নম্বৰটো দেন কাষ্ট চাৰ্টিফিকেট লাগিবই তোমালোকৰ অ'কে এণ্ড দেন গেপ চাৰ্টিফিকেট তোমালোকৰ যদি গেপ আছে দেন ফ্ৰী এডমিশ্যনৰ যিখিনি ডকুমেণ্ট অ'কে বেলেগ পাহৰিলেও এইখিনি যাতে তোমালোকে পাহৰি নাযোৱা এইখিনি প্ৰায় চবতে খুজি দিয়ে আৰু বাকীখিনিও লৈ যাবা তোমালোকৰ লাগি যাব পাৰে অ'কে ডকুমেণ্ট কি লাগে তোমালোকে গম পালা চ' ইয়াৰ পিছত নেক্সট কিবা ডাউট আছে নেকি নেক্সট ডাউটটো হ'ল তোমালোকৰ এবাৰ যদি আমাৰ এডমিশ্যন হৈ যায় তেতিয়া নেক্সট লিষ্টত আমাৰ নাম অহা চান্স আছে নেকি চান্সটো একেবাৰে কম লাষ্ট ইয়াৰ তথাপিও মই দেখিছিলোঁ যে ফাৰ্ষ্ট মেৰিট লিষ্টতো যদি তোমালোকে এডমিশ্যন লৈ লৈছা ছেকেণ্ড মেৰিট লিষ্টতো তোমালোকৰ কেতিয়াবা নাম অহা দেখা যায় বা নাম আহিলে মই আৰু এডমিশ্যন যদি ল'ব বিচাৰোঁ ধৰা তুমি ফাৰ্ষ্ট মেৰিট লিষ্টত তোমালোকে নাম কৰাই ল'লা এডমিশ্যন লৈ ল'লা দেন ছেকেণ্ড মেৰিট লিষ্টত নাম আহিল বা স্পট এডমিশ্যনত যদি ধৰা ক'ৰবাত যাওঁ খুজিলা তেতিয়া যাব পাৰিবা নোৱাৰা পাৰিবা কাৰণ আমাৰ ইয়াত এটা উইথড্ৰ অপশ্যন আছে মই আজি এইটো লাইভ দেখাই দি আছোঁ কিন্তু উইথড্ৰ কৰি নিদিওঁ চ' এই যিটো উইথড্ৰ অপশ্যন দেখা পাইছা ধৰা মই এখনত একচেপ্ট কৰি দেখালোঁ আৰু একচেপ্ট কৰি কিনে মোৰ এডমিশ্যনটো কমপ্লিট হৈ গ'ল ইয়াৰ পিছত যদি তাত কেঞ্চেল কৰি বেলেগ এখনত এডমিশ্যন ল'ব বিচাৰা দেন তাত
যোৱাৰ আগত এই উইথড্ৰ এপ্লিকেশ্যন কৰি কিনে তোমালোকে এপ্লিকেশ্যনটো কেনচেল কৰি ল'ব পাৰিবা। এতিয়া আগত ডাইৰেক্ট যদি কেনচেল কৰি দিয়া আৰু তাতো যদি চিট নোপোৱা সেইটো প্ৰব্লেম হৈ যায় ন। গতিকে সেইখনত তোমালোকে চিট পোৱাৰ পিছতহে, এতিয়া স্পটৰ ক্ষেত্ৰত কওঁ, স্পটত তোমালোকে কনফাৰ্ম হোৱাৰ পিছতহে তোমালোকৰ ধৰা নাম মাতিছে, কাট অফটো কমিছে, অ'কে, স্পটৰ ওপৰত ভিডিঅ' বনাম, তোমালোকে ইমান কনফিউজন হ'ব নালাগে। চ' তোমাৰ এডমিশ্যনটো হ'ব বুলি কনফাৰ্ম হোৱাৰ পিছতহে আগতে লৈ থোৱা কলেজখনৰ পৰা নামটো কটাই ল'বা বা ইয়াত উইথড্ৰ এপ্লিকেশ্যনৰ অপশ্যনটোত ক্লিক কৰি ল'বা। কেতিয়াবা এই উইথড্ৰ এপ্লিকেশ্যন অপশ্যনটো স্মাৰ্ট পৰ্টেলত নাথাকে, তেতিয়া তোমালোকে সেই কলেজখনত গৈ কিনে উইথড্ৰ কৰি ল'ব পাৰিবা। অ'কে, আৰু পে'মেণ্ট যদি তুমি কৰিছা, তোমালোকে এপ্লিকেশ্যন দিলে সেই পইচাখিনিও ঘূৰাই দিয়া হয়। তোমালোকে সোনকাল 2-3 দিনৰ ভিতৰত এপ্লিকেশ্যন দি দিবা কলেজখনত যে মই ইয়াত এডমিশ্যন লৈছিলোঁ, এতিয়া ইয়াৰ পৰা উইথড্ৰ কৰি বেলেগ এখনত লৈছোঁ, গতিকে মোক পইচাখিনি ঘূৰাই দিব লাগে। তেতিয়াও তোমালোকক সেই পইচাখিনি ঘূৰাই দিব ৰিফাণ্ড পলিচি অনুসৰি। মই ভালকৈ ডিছকাছ কৰিছোঁ এইবিলাক আগৰ ভিডিঅ'ত, গতিকে ইমান বহলকৈ মই ক'ব নাযাওঁ। অ'কে, চ' এইটো হ'ল ইম্পৰ্টেণ্ট এটা আপডেট। আৰু ইয়াৰ পিছত ডকুমেণ্টৰ কথা ক'লোঁ মই তোমালোকৰ ডাউটখিনিও কথা ক'লোঁ। আৰু মেইনলি তোমালোকে কলেজসমূহৰ ৱেবছাইটবিলাক চেক কৰি থাকিবা। এতিয়া কালি এডমিশ্যন আছে, পৰহি এডমিশ্যন আছে, সেই এডমিশ্যনৰ বাবে কেতিয়া যাব লাগিব, কিমান টাইমৰ ভিতৰত যাব লাগিব, এনে মেইনলিতো ৰাতিপুৱা 10টা মানৰ পৰা ষ্টাৰ্ট হৈ যায়। ষ্টিল তোমালোকে কলেজসমূহৰ ৱেবছাইট পাই যাবা। অ'কে, বিবৰা কলেজ হওক, কটন ইউনিভাৰ্চিটি হওক, গোটেইবিলাকৰ ৱেবছাইটত তোমালোকৰ নটিচ দি দিয়ে যে অমুক তাৰিখে আমাৰ এডমিশ্যন হ'ব, তোমালোকে ডকুমেণ্টবিলাক লৈ আহিবা, যাৰ মেৰিট লিষ্টত নাম আহিছে, আৰু অমুক ডকুমেণ্ট লাগিব। গতিকে তোমালোকে ৱেবছাইটবিলাক চাই কিনে কনফাৰ্ম হৈ ল'বা যে কেনেকুৱা প্ৰচেছত তেওঁলোকে এডমিশ্যনটো কৰিব। অ'কে, মই যিটো প্ৰচেছ কৈছোঁ এইটো হ'ল প্ৰায় সকলো কলেজে ফ'ল' কৰে। তথাপিও কিছুমানে অলপ বেলেগ টাইপতো ফ'ল' কৰিব পাৰে, কিবা অনলাইনো কৰিব লাগিব পাৰে, গুগল ফৰ্মো ছাবমিট দিব লাগিব পাৰে। গতিকে কলেজসমূহৰ ৱেবছাইট বা পৰ্টেলবিলাক তোমালোকে ভিজিট কৰি থাকিবা। তাৰ ফালৰ পৰা যিটো ইনষ্ট্ৰাকশ্যন দিয়ে সেই ইনষ্ট্ৰাকশ্যনত তোমালোকে কামখিনি কৰিব ট্ৰাই কৰিবা। অ'কে, চ' আৰু এটা লাষ্ট ডাউট, সেইটো হ'ল যে তোমালোকৰ যদি মেৰিট লিষ্টত তোমাতকৈ কম পাৰ্চেণ্টেজ থকা ষ্টুডেণ্টৰ নাম আছে, বাট তোমাৰ নাম নাই, তোমাৰ ধৰা হাই পাৰ্চেণ্টেজ আছে এজন ষ্টুডেণ্টতকৈ, সেইটো কিয় হৈ যায়? সেইটো হৈ যায় তোমালোকৰ প্ৰেফাৰেঞ্চৰ অনুসৰি। অ'কে, চ' মই এই যেতিয়া ইয়াত এপ্লিকেশ্যন খুলি দিছিলে কেনেকৈ এপ্লাই কৰে, সেই সময়তে মই তোমালোকক দেখাই দিছিলোঁ যে প্ৰেফাৰেঞ্চৰ কেনেকুৱা এটা কনচিডাৰেশ্যন আছে। যদি ফাৰ্ষ্ট প্ৰেফাৰেঞ্চত কিবা এখনত দিছা, সেইখনত পোৱা চান্সটো বাঢ়ি যায়। আৰু যদি একদম শেষৰ প্ৰেফাৰেঞ্চত দিছা, তাত তোমালোকৰ হাই পাৰ্চেণ্টেজ থাকিলেও তোমালোকৰ যিহেতু প্ৰেফাৰেঞ্চ শেষত দি থৈছা, মেৰিট লিষ্ট বনোৱাৰ সময়ত তোমালোকক মানে ডাইৰেক্টলি কনচিডাৰ নকৰে, মানে ফাৰ্ষ্টতে কনচিডাৰ নকৰে। অ'কে, চব প্ৰেফাৰেঞ্চ হিচাপেও মেটাৰ কৰে। সেইকাৰণে কেতিয়াবা তোমালোকৰ কম পাৰ্চেণ্টেজ থকা ষ্টুডেণ্ট এজনে যদি এখন কলেজত ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ দিছে, তেওঁৰ নামটো ফাৰ্ষ্ট মেৰিট লিষ্টত আহি যাব পাৰে, তোমাৰ নামটো নাহিব পাৰে। গতিকে এইটো প্ৰেফাৰেঞ্চৰ খেলা। তথাপিও বহুত ইমান হাই পাৰ্চেণ্টেজ আপ ডাউন হৈ নাযায়। তথাপিও যদি কনফিউজন আছে, তোমালোকৰ নামটো যদি অহা নাই, ষ্টিল কিবা কনফিউজন থাকিলে কলেজসমূহক কণ্টেক্ট কৰি চাব পাৰা। কণ্টেক্ট কেনেকৈ কৰে, ইয়াত ছাইড বাৰত গ'লে তোমালোকৰ কণ্টেক্ট অপশ্যন এটা আছে, তলত দেখা পাইছা। ইয়াত গ'লে তোমালোকে সেই কলেজসমূহৰ কণ্টেক্ট পাই যাবা। যিখন কলেজৰ লাগে নামটো চিলেক্ট কৰি দিলে তোমালোকৰ কণ্টেক্টৰ ডিটেইলছখিনি পাই যাবা। তাত কণ্টেক্ট কৰি কৈ দিবা যে মোৰ নাম নাই মেৰিট লিষ্টত, মই অফাৰ পোৱা নাই, বাট মোৰ পাৰ্চেণ্টেজ হাই। তেতিয়া তেওঁলোকে ক'ব পাৰে যে তোমালোকে কলেজত আহা এডমিশ্যনৰ সময়ত, মই তোমালোকক এডমিশ্যনটো কৰাই দিম। অ'কে, চ' সেনেকৈও তোমালোকৰ কলেজৰ ফালৰ পৰা এডমিশ্যনটো কৰাই দিব পাৰে যদি তোমালোকৰ পাৰ্চেণ্টেজ হাই আছে। অ'কে, গতিকে এইটো হ'ল প্ৰচেছ। আৰু যদি কিবা কনফিউজন আছে মোক তোমালোকে কমেণ্ট কৰিবা। ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰামৰ হেণ্ডেল আছে, মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা তাতেও। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ', আৰু আমাৰ হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'বা। বাই বাই।